হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আশা কৰোঁ সকলোৱে ভালে আছে। আজি অকণমান কণীৰ গ্ৰেভি বনাবলৈ লৈছোঁ আৰু প্ৰথমতে কণীখিনিৰ বাকলি গুচাই মই এইখিনি অকণমান ভাজি ল'ম। আমি সকলোৱে বনাব জানো নহয়নে, কম বেছি ভাল বেয়া, কিন্তু আমি অকণমান ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছোঁ কাৰণে নিজৰ কাম কাজৰ মাজত থকা বস্তুবোৰে আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ। হয়তো কিছুমান বন্ধু বান্ধৱীয়ে দেখি বিৰক্তিও পাব পাৰে যে সদায় এইবোৰ বস্তুৱে লৈ আহে। আৰু এতিয়া মই মছলাখিনি অকণমান মিক্স কৰি ল'ম। মছলাখিনি আমাৰ যিখিনি মছলা আমি ঘৰতে খাওঁ সেইখিনি মছলাই অকণমান পানীৰ সৈতে মই মিক্স কৰি ল'ম। যদি আপোনালোকে মিক্স নকৰে তথাপিও হ'ব, কিন্তু মছলাখিনি আগৰ পৰাই যদি মিক্স কৰি লয় অকণমান তেতিয়াহ'লে গ্ৰেভিটো খাবলৈ বৰ সোৱাদ লগা হয়। এতিয়া অকণমান মই আদা নহৰুৰ পেষ্ট দি দিছোঁ আৰু লগতে অকণমান বিলাহীৰো পেষ্ট দি দিছোঁ। এইখিনি আগৰ পৰাই কৰি ৰখা আছিল। নিমখটোও সোৱাদ অনুপাতে, জলকীয়াটো আপোনালোকে সোৱাদ অনুপাতে দিব। যদি খাই বেছি ভাল পায় অকণমান বেছিও দিব পাৰে। এইখিনি অকণমান ভাজি লোৱাৰ পিছত ইয়াতে দি দিলোঁ মই কণীখিনি। এইখিনি অকণমান ভালকৈ মিক্স কৰি ল'ম, কাৰণ মছলাখিনি ভালকৈ যদি ভাজি লোৱা হয় তেতিয়াহ'লে খাবলৈও ভাল হয় চব্জিবোৰ। এতিয়া ইয়াতে দি দিলোঁ মই পানীখিনি। এইখিনি অকণমান ভালকৈ উতলিবলৈ দিলোঁ। যিহেতু কণীখিনি আগৰে পৰা বইল থাকে, মছলাখিনি অকণমান ভালকৈ উতলি উঠিলেই হৈ গ'ল। আৰু এয়া মোৰ ৰেডি, আজি কণীৰ গ্ৰেভিটো ৰেডি। আৰু এয়া লগতে অকণমান মোৰ ধনিয়া পাত নাছিলে, অকণমান পুদিনা পাত দি দিছিলোঁ মই। আপোনালোকৰ যদি ধনিয়া পাত থাকে আপোনালোকে ধনিয়া পাত দি দিব। আৰু এনেকৈ বনাই খাবলৈও বৰ সোৱাদ লগা হয়। আৰু আজিৰ মোৰ এয়া কণীৰ গ্ৰেভিটো ৰেডি। বন্ধু বান্ধৱীসকল, আপোনালোকে কণী খাই ভাল পায়নে? আজিৰ ভিডিঅ'টো দেখি আপোনালোকে কেনেকুৱা পালে জনাবচোন। আশা কৰোঁ সকলোৱে ভালে থকা, সুস্থ থকা। বাই বাই।